আজিৰ এই ক্লাছটোলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি যিটো আমি অধ্যায় লৈ পঢ়িছোঁ সেইটো ইগনৰ যিখন চিলেবাছৰ কিতাপ, সেই চিলেবাছৰ কিতাপখনত ইউনিট 12 12 নম্বৰ অধ্যায়, আৰু এই পাঠটো হৈছে কমিউনেলিজম, জেনেচিছ, গ্ৰোথ এণ্ড পাৰ্টিশ্যন অফ ইণ্ডিয়া, অৰ্থাৎ সাম্প্ৰদায়িকতাবাদ, উৎপত্তি, বিকাশ আৰু ভাৰতৰ বিভাজন। মই মোৰ এই ক্লাছটো কৰোঁতে যেতিয়া পাঠদান কৰিম তেতিয়া মই ইগনৰ যিখন চিলেবাছৰ কিতাপ, মই সম্পূৰ্ণ সেই কিতাপখনৰ আৰ্হিতে মোৰ শ্লাইডখিনি মই বনাই আনিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলৰ মোৰ লগত থাকিবলৈ সুবিধা হয়। তেওঁলোকে যদি কিতাপখনৰ লগত মিলি লয়, মই প্ৰত্যেকটো হেডিঙৰ মতে মই শ্লাইডবিলাক বনাইছোঁ, গতিকে সকলোৰে যাতে সুবিধা হয়। আৰু মই যিমান পাৰিছোঁ মই শ্লাইডখিনিত অকণমান তথ্যখিনি ভৰাই আনিবলৈ চেষ্টা কৰিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰে। তেওঁলোকে হয়তো শ্লাইডবিলাক ফটো মাৰিব পাৰিব বা হয়তো ডাউনলোড কৰিব পাৰিব, মই নাজানো সেইটো কথা, ইগনৰ কৰ্তৃপক্ষই জানিব। কিন্তু যি কি নহওক, মই শ্লাইডখিনি যিমান অকণ বিৱৰণ দি পেলাই মই বনাই আনিছোঁ, আপোনালোকৰ যাতে সুবিধা হয়। আৰু এইটো যিটো আজিৰ অধ্যায়, সেইটো আমি এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ। এই পাঠটোত আমি আলোচনা কৰিম ভাৰতৰ বিভাজন হোৱাৰ এটা মুখ্য কাৰণ, আৰু সেই মুখ্য কাৰণটো আছিলে সাম্প্ৰদায়িকতাবাদ। সাম্প্ৰদায়িকতাবাদৰ বিষয়ে আমি এইটো পাঠত আলোচনা কৰিবলৈ লৈছোঁ। মূলতঃ প্ৰশ্নটো হ'ল যে সাম্প্ৰদায়িকতাবাদ কি আৰু কেনেকৈ ইয়াৰ উৎপত্তি হৈছিল, আৰু কোনে কিদৰে ইয়াৰ বিকাশ ঘটাই নিজৰ স্বাৰ্থ সিদ্ধি কৰিছিল, আৰু কোনে সেই বিকাশত অৰিহণা যোগাইছিল যাৰ ফলত দেশ বিভাজন হৈছিল। এই গোটেই অধ্যায়টোত আমি এইখিনি কথা আমি আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া মূলতে আমি বুজি পাব লাগিব যে সাম্প্ৰদায়িকতাবাদ শব্দটো আহিছে ক'ৰ পৰা। সাম্প্ৰদায়িকতা বা সাম্প্ৰদায়িক শব্দটোৰ আহিছে সম্প্ৰদায়, অৰ্থাৎ ইংৰাজীত আমি যিটো কমিউনিটি বুলি কওঁ, কমিউনিটি শব্দটো সম্প্ৰদায় শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল এটা সমূহ, বা এইটো আমি এটা জাতিৰ লগতো ইয়াৰ বিভিন্ন পৰিচয় আছে, মই কৈ যাম, আমি জাতি বুলি ক'ব পাৰোঁ। সম্প্ৰদায় শব্দটোৰ পৰা সাম্প্ৰদায়িক অৰ্থাৎ কমিউনেল শব্দটোৰ উৎপত্তি হৈছে। এতিয়া ঘটনাটো এনেকুৱা, আমি মানুহ হিচাপে আমাৰ বিভিন্ন ধৰণৰ পৰিচয় হ'ব পাৰে, যেনে আপোনালোকৰ মাজত কোনোবা ল'ৰা, কোনোবা ছোৱালী, আমি প্ৰত্যেকেই এখন এখন গাঁও বা এখন এখন চহৰৰ নাগৰিক বা বাসিন্দা হওঁ। আমি এখন জিলা বা প্ৰদেশৰ বাসিন্দা হ'ব পাৰোঁ। একোটা নিৰ্দিষ্ট ভাষাত আমি কথা কওঁ। তাৰোপৰি আমাৰ পৰিয়ালবিলাকৰ উপাৰ্জনৰ বেলেগ বেলেগ আহিলা থাকে, আৰু তাৰ কাৰণে আমি সকলো কিছুমান শ্ৰেণী বা সমাজত একোটা একোটা স্থানত আমাৰ অন্তৰ্ভুক্তি হয়। তাৰোপৰি আমাৰ বেছিভাগৰে এটা ধৰ্ম আছে আৰু এটা আমাৰ জাতীয় বৈশিষ্ট্য আছে। আমাৰ পৰিচয় এনেকৈ বিভিন্ন ধৰণৰ হ'ব পাৰে। মই যেতিয়া ইয়াত আৰু এটা মই যেতিয়া কৈছিলোঁ যে আমাৰ উপাৰ্জনৰ বেলেগ বেলেগ ৰাস্তা থাকে, তাত যিটো যেনেকৈ আমি শিক্ষকতা কৰোঁ, কোনোবাই গান গায়, সেইখিনিও আমি সম্প্ৰদায়ৰ লগত জড়িত কৰিব পাৰোঁ। যেনেকৈ আমি ইংৰাজীত যদি কওঁ মানে টিচিং কমিউনিটি বা শিক্ষকৰ সম্প্ৰদায়, বা কোনোবা ছিংগিং কমিউনিটি, গায়কৰ সম্প্ৰদায়, তেনেকুৱাকৈ আমাৰ মানে যিটো বৃত্তি হয়, যিটো আমি কাম কৰোঁ, সেইটোৰ লগতো সম্প্ৰদায় শব্দটো জড়িত কৰা হয়। আমি যিটো ভাষা কওঁ, এতিয়া আমি বহুত ক্ষেত্ৰত আমি কওঁ যে অসমীয়া সম্প্ৰদায় বা বঙালী সম্প্ৰদায়, তেনেকৈও আমি মানে ইয়াৰ সম্প্ৰদায় শব্দটো ব্যৱহাৰ কৰোঁ। মূলতঃ এটা সমূহৰ কথা কোৱা হৈছে, আৰু ইয়াক আমি জাতিৰ ভিত্তিটো ব্যৱহাৰ কৰোঁ আমাৰ জাতীয় পৰিচয়ৰ লগতো। তেনেকৈ মই যিটো কথা ক'লোঁ শেষত, যে আমাৰ বেছিভাগৰ এটা ধৰ্ম আছে আৰু এটা আমাৰ জাতীয় বৈশিষ্ট্য আছে, আৰু কিছু কিছু সময়ত দেখা গৈছে যে মানুহে ধৰ্মৰ নিচিনা কিছুমান পচন্দৰ বিষয়ৰ দ্বাৰা তেওঁলোকৰ পৰিচয় দিয়াত অধিক গুৰুত্ব আৰোপ কৰে। আৰু এজন আমি যদি সাম্প্ৰদায়িক ব্যক্তি বুলি কওঁ, সাম্প্ৰদায়িক ব্যক্তি এজনে এই নানানটা পৰিচয়ৰ ভিতৰত তেওঁ বাছি ল'ব তেখেতৰ ধৰ্মৰ ভিত্তিত যিটো পৰিচয়, কাৰণ তেওঁৰ মতে ধৰ্মই সমাজৰ ভেটি, আৰু তেওঁৰ চিন্তাধাৰা এনেকুৱা হ'ব যে মানুহৰ সকলো স্বাৰ্থ আচলতে ধৰ্মই নিৰ্ণয় কৰে। আৰু তেওঁলোকৰ মানে যিসকলৰ অকণমান সাম্প্ৰদায়িক চিন্তাধাৰা হয়, তেওঁলোকে প্ৰচাৰ কৰিব বিচাৰে বা তেওঁলোকে যুক্তি দিব বিচাৰে যে
এই এটা মানে ধৰ্মৰ ভিত্তিত যেতিয়া এটা সম্প্ৰদায় হয় সেই সম্প্ৰদায়টো মানে সেই ধৰ্মৰ সম্প্ৰদায়টোৰ সকলো মানুহৰ স্বাৰ্থ বা ইংৰাজীত আমি যিটো শব্দ ইণ্টাৰেষ্ট বুলি কওঁ সকলো মানুহৰ স্বাৰ্থ একেই হয় যিহেতুকে তেওঁলোক এটা ধৰ্মীয় সম্প্ৰদায়ৰ আছে যেনে মুছলমানসকলৰ মাজত যদি তেওঁ জমিনদাৰ হয় বা তেওঁ যদি এজন সাধাৰণ খেতিয়ক হয় তেওঁলোকৰ মতে দুইজন মানুহৰ আচলতে চাবলৈ গ'লে দুইজনৰ সামাজিক স্তৰটো সামাজিক শ্ৰেণী তেওঁলোকৰ সম্পূৰ্ণ বেলেগ কিন্তু সাম্প্ৰদায়িক লোকসকলে এইটো যুক্তি দিয়ে যে দুইজন মানুহ যিহেতুকে ইছলাম ধৰ্মী তেওঁলোকৰ কিন্তু স্বাৰ্থ একেই হয় বা হ'বই লাগিব সেইটো এটা এক নম্বৰ তেওঁলোকে যুক্তি দিব বিচাৰে দুই নম্বৰ কথা তেওঁলোকে ক'ব খোজে যে এটা নিৰ্দিষ্ট যিটো ধৰ্মীয় সম্প্ৰদায় হয় সেই সম্প্ৰদায়টোৰ যিখিনি তেওঁলোকৰ স্বাৰ্থ বা যিখিনি তেওঁলোকক লাগে যিখিনি তেওঁলোকে বিচাৰে সেইখিনি অন্য এটা ধৰ্মীয় সম্প্ৰদায়ৰ পৰা সম্পূৰ্ণ বেলেগ আৰু অকল বেলেগেই নহয় তেওঁলোকে ক'ব খোজে যে তেওঁলোকৰ সেই স্বাৰ্থবিলাক পৰিপন্থী হয় এইটো সাম্প্ৰদায়িক যিসকল সাম্প্ৰদায়িকতাৰ যিসকলে পৃষ্ঠপোষকতা কৰি আহিছে তেওঁলোকে এনেকুৱাকে তেওঁলোকৰ যুক্তি দৰ্শাব খোজে এতিয়া সাম্প্ৰদায়িক শব্দটোৰ পৰা উৎপত্তি হৈছে সাম্প্ৰদায়িকতাবাদৰ সাম্প্ৰদায়িকতাবাদে এনে এটা ৰাজনীতি বুজায় যে যি ধৰ্মীয় পৰিচয়েৰে এটা জাতি একত্ৰিত কৰি অন্য এটা জাতি বা সম্প্ৰদায় বিৰোধী হ'বলৈ উদগনি যোগায় ই এটা নিৰ্দিষ্ট সম্প্ৰদায়ক মৌলিক আৰু স্থায়ী বুলি প্ৰমাণ কৰিব বিচাৰে এটা সম্প্ৰদায়ক একত্ৰিত কৰিবলৈ সাম্প্ৰদায়িকতাবাদে সেই সম্প্ৰদায়টোত অন্তৰ্নিহিত হৈ থকা গুণখিনিক দমন কৰি ৰাখে আৰু অন্য সম্প্ৰদায়ৰ বিৰুদ্ধে এক হ'বলৈ উৎসাহ যোগায় বহুতে ক'ব খোজে যে সাম্প্ৰদায়িকতাবাদে এজনৰ মনত আনজনৰ ধৰ্মৰ প্ৰতি ঘৃণাৰ উৎপত্তি কৰে আৰু এই ঘৃণাই ৰাজনীতিক ইন্ধন যোগায় অৰ্থাৎ সাম্প্ৰদায়িকতাবাদ হ'ল ধৰ্মীয় পৰিচয়ৰ ৰাজনীতিৰ এটা ভাৱবাদ যিটোৱে বিভিন্ন সম্প্ৰদায়ৰ মাজত সংঘাত কৰিব বিচাৰে সেইটোৱে হৈছে সাম্প্ৰদায়িকতাবাদ এতিয়া আমি আগবাঢ়িলো যে সাম্প্ৰদায়িকতাবাদৰ সম্পৰ্কে আকৌ কিছুমান মিথ্যাচাৰো থাকে আমি সাম্প্ৰদায়িকতাবাদ কি বুজিলো লগতে আমি কিন্তু এইটো জানি ল'ব লাগিব যে সাম্প্ৰদায়িকতাবাদ কি নহয় এতিয়া আমি যেতিয়া সাম্প্ৰদায়িকতাবাদৰ কথা কৈ আছো যে সাধাৰণতে মানুহে ভবাৰ দৰে কিন্তু সাম্প্ৰদায়িকতাবাদ ৰাজনীতিত ধৰ্মৰ প্ৰৱেশ বা ধৰ্মৰ ব্যৱহাৰৰ যোগেদি ৰাজনীতিৰ ব্যাখ্যা আচলতে নহয় ইয়াত মই এটা সৰু উদাহৰণ দিব বিচাৰিম গান্ধীজীয়ে যেতিয়া এখন খুব মানে সুন্দৰ সমাজৰ কথা তেখেতে কৈছিলে তেতিয়া তেখেতে প্ৰায় ৰাম ৰাজ্যৰ উদাহৰণ দিছিলে কিন্তু ৰাম ৰাজ্যৰ উদাহৰণটো দিওঁতে তেওঁ তাত কিন্তু সাম্প্ৰদায়িকতাবাদ নিহিত হৈ থকা নাছিলে সেইটোত মানে ধৰ্মীয় কোনো এটা হেৰি আচলতে নাছিলে তেওঁ এখন সুন্দৰ সমাজৰ এটা উদাহৰণহে দিব বিচাৰিছিলে সেইটোৰ হেৰিতে মই এষাৰ কথা ক'ব বিচাৰিছো যে মানে অকল ধৰ্মৰ প্ৰৱেশ বা ধৰ্মৰ ব্যৱহাৰৰ যোগেদি ৰাজনীতিৰ ব্যাখ্যা হ'লেই যে সেইটো সাম্প্ৰদায়িকতাবাদ সেইটো কিন্তু নহয় তাৰোপৰি সাম্প্ৰদায়িকতাবাদে ধাৰ্মিক প্ৰভেদৰ ই ফলাফল নহয় কিন্তু আমি যদি দেখো যে হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ ধাৰ্মিক প্ৰভেদ যুগ যুগ ধৰি আছে কিছুমান তেওঁলোকৰ মাজত পাৰ্থক্য আছে আমি দেখিছো সেইটো কিন্তু এই প্ৰভেদখিনি বা এই হেৰিখিনি আছে বুলিয়েই সেইটো সাম্প্ৰদায়িকতাবাদ আচলতে নহয় সেইটো যদি তেনেকে ভাবা যায় সেইটো ভুল আৰু এইটো একেবাৰে সত্য যে সাম্প্ৰদায়িকতাবাদ ভাৰতীয় সমাজৰ অংশ নাছিল এইটো এটা আধুনিক যুগৰ ঘটনা যিটোক আমি ফেনোমেনন বুলি কওঁ যাৰ উৎপত্তি হৈছে কিছুমান বিচিত্ৰ পৰিস্থিতি আৰু শক্তিৰ সংমিশ্ৰণৰ ফলত আৰু সেইখিনি আমি ইয়াত চাম যে কেনেকুৱা ঘটনাৰ পৰা কেনেকে গৈ পেলাই ভাৰতত সাম্প্ৰদায়িকতাবাদে পোখা মেলিবলৈ পালে এতিয়া আমি আহিছো সাম্প্ৰদায়িকতাবাদৰ উৎপত্তি আৰু ইয়াৰ বিকাশ বিভিন্ন কাৰণ আছিলে ইয়াৰ এটা কাৰণ আমি ইয়াত যদি লওঁ অৰ্থ সামাজিক কাৰণ কিছুমান আছিলে আমি দেখিবলৈ পাওঁ ব্ৰিটিছ শাসনৰ ফলত আমি এটা সময়ত দেখিছিলো যে অভিজাত যিসকল মুছলমান সম্প্ৰদায়ৰ লোক আছিলে তেখেতসকলৰ
অৱস্থাৰ পতন ঘটিছিলে বিশেষকৈ বংগত আমি দেখিবলৈ পাইছিলোঁ এটা সময়ত তেখেতসকলৰ সেনাবাহিনীত উচ্চ পদবী তাৰপিছত প্ৰশাসন আৰু আইন ব্যৱস্থাত তেওঁলোকৰ নিযুক্তিৰ ক্ষেত্ৰত এক প্ৰকাৰৰ আধিপত্য আছিল সেইটো আস্তে আস্তে নাইকিয়া হৈ আহিলে লগতে ভূমিস্বত্বাধিকাৰ হিচাপেও তেওঁলোকৰ যি আধিপত্য আছিল সেই স্থিতিৰ পৰাও তেওঁলোকক উচ্ছেদ কৰা হৈছিলে তাৰোপৰি সেইখিনি সময়ত এটা বস্তু দেখা গৈছিলে যে নতুন যিটো ইংৰাজী শিক্ষাৰ তাৰপিছতে নতুন নতুন বৃত্তিৰ প্ৰশাসনৰ পদবী আৰু নতুন এটা যি সংস্কৃতি ব্ৰিটিছ চৰকাৰে ভাৰতত প্ৰৱৰ্তন কৰিছিলে সেইবোৰৰ ক্ষেত্ৰত আমি যদি ইতিহাস অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে হিন্দুসকলতকৈ মুছলমানসকলৰ জাগৰণ অকণমান দেৰিকৈ হৈছিলে ফলত তেওঁলোকৰ মাজত পুৰণিকলীয়া কুপ্ৰথা আৰু ৰীতি নীতিবিলাকৰ যিটো পুনৰীক্ষণ সেইটো অকণমান দেৰিকৈ হৈছিলে আমি যদি চাওঁ তেতিয়াহ'লে ৰাজা ৰামমোহন ৰয় যোন আছিলে ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক আৰু সৈয়দ আহমেদ খান যোনে আলিগড় মুভমেণ্ট আনিছিলে এই দুইজন মানুহৰ সমাজ জাগৰণৰ ক্ষেত্ৰত তেখেতসকলে যি প্ৰচাৰ বাণী কৰিছিলে এই দুইটা সময়ৰ এটা আমি টাইম ল্যাপছ দেখিবলৈ পাওঁ অৰ্থাৎ সময়ৰ ব্যৱধান আমি দেখিবলৈ পাওঁ যাৰ ফলত মুছলমানসকল এটা নিৰাপত্তাহীনতা আৰু এটা দুৰ্বলতাত ভুগিবলৈ লৈছিল আৰু পৰিণতিত হৈছিলে কি তেওঁলোকে ধৰ্মৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰম্পৰাগত যি চিন্তাধাৰা সেই তেনেকুৱা ধাৰণাক খামুচি ধৰিলে আমি ইয়াত আৰু এটা বস্তু আমি দেখিবলৈ পাম যে ইয়াত যিটো অৰিহণা আছিলে সেইটো আমি দেখিবলৈ পাম যে ব্ৰিটিছৰ ভূমিকাৰ মই আগৰ শ্লাইডটোত এটা কথা কৈছিলোঁ যে সাম্প্ৰদায়িকতাৰ উৎপত্তি আৰু বিকাশ তাৰ প্ৰথম কাৰণটো আমি অৰ্থ সামাজিক কাৰক হিচাপে ধৰিলোঁ তাৰোপৰি আমি ক'লোঁ যে ব্ৰিটিছৰ যিখিনি নতুন শিক্ষানীতি নতুন বৃত্তি প্ৰশাসনৰ পদবী আৰু যিটো এটা ব্ৰিটিছৰ নতুন নীতি নিয়মৰ সেইখিনিত হিন্দুসকলৰ অকণমান জাগৰণটো সোনকালে হৈছিলে সেইখিনি কথা আমি ক'লোঁ ইয়াৰ দ্বিতীয় কাৰকটো আছিলে আমি দেখিবলৈ পাম যে ব্ৰিটিছৰ নীতিৰ ভূমিকা সাম্প্ৰদায়িকতাবাদ বিকাশ হোৱা ক্ষেত্ৰত ব্ৰিটিছ নীতিসমূহৰ এক বিশেষ ভূমিকা আছিল কিন্তু এইখিনিতে আমি এটা কথা স্পষ্ট হৈ ল'ব লাগিব যে ব্ৰিটিছে কিন্তু সাম্প্ৰদায়িকতাবাদৰ জন্ম দিয়া নাছিল অৰ্থ সামাজিক আৰু সাংস্কৃতিক কিছুমান প্ৰভেদ সম্প্ৰদায়বোৰৰ মাজত আগৰ পৰাই আছিলে আৰু এইবোৰৰ ব্ৰিটিছে সুবিধা লৈছিলে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবলৈ আমাৰ সমাজখনত সামাজিক অৰ্থনৈতিক সাংস্কৃতিক আৰু ৰাজনৈতিক যিবোৰ সুৰুঙা আছিলে সেইবিলাকৰ কাৰণে ব্ৰিটিছৰ যিটো ডিভাইড এণ্ড ৰুল পলিচি যিটো ডিভাইড এণ্ড ৰুল নীতি আছিলে সেইটো তেওঁলোকে সফলভাৱে তেওঁলোকে ইয়াত চলাব পাৰিছিলে আৰু তেওঁলোকে বুজিছিল যে ডিভাইড এণ্ড ৰুল যিটো নীতি যিটো সেই নীতিৰ সফল ৰূপায়ণ কৰিবলৈ সাম্প্ৰদায়িকতাবাদৰ বিকাশ হোৱাটো অতি জৰুৰী আমি যদি চাওঁ 1857 চনৰ পিছত ব্ৰিটিছ চৰকাৰৰ দুটা প্ৰমুখ উদ্দেশ্য আছিল সেই প্ৰমুখ উদ্দেশ্যকেইটা কি আছিলে যে ভাৰতীয় সমাজখনত এনেকুৱা এচাম মানুহ তেওঁলোকে বিচাৰি ল'ব লাগিব যে এচাম মানুহ সেই মানুহ চামৰ তেওঁলোকে পৃষ্ঠপোষকতা কৰি তেওঁলোকৰ বন্ধু ভেষ ধৰি তেওঁলোকৰ যোগেদি সমাজখনত নিজৰ প্ৰভাৱ আৰু নিয়ন্ত্ৰণ বিস্তাৰ কৰিব লাগিব এক নম্বৰ আছিলে সেইটো দুই নম্বৰ কথা তেওঁলোকে বিচাৰিছিলে বা তেওঁলোকে যিটো তেওঁলোকৰ উদ্দেশ্য আছিলে যে ভাৰতীয় মানুহ যাতে কোনো কাৰণতে ঐক্যবদ্ধ হ'ব নোৱাৰে কাৰণ তেনেহ'লে ব্ৰিটিছ সাম্ৰাজ্যৰ কাৰণে বিপদ সাম্প্ৰদায়িক আদৰ্শবাদ বিস্তাৰ কৰি মুছলমান জনতাক কংগ্ৰেছৰ পৰা আঁতৰ কৰা হৈছিল আৰু কংগ্ৰেছক কটাক্ষ কৰা হৈছিলে যে ই মুছলমানসকলক প্ৰতিনিধিত্ব নকৰে এইটো ইংৰাজ চৰকাৰৰ ব্ৰিটিছ নীতিৰ তেওঁলোকে তেনেকে কাম কাজ কৰিছিলে আৰু লগতে আমি দেখা পাওঁ যে সাম্প্ৰদায়িক পৰিস্থিতিৰ ফলত সৃষ্টি হোৱা অচল অৱস্থাৰ দোহাই দি এই গোটেই মানে পৰিৱেশটোৰ এই পৰিস্থিতিটোৰ ফলত যিটো এটা অচল অৱস্থা হৈছিলে তাৰ দোহাই দি চৰকাৰে সুবিধা লৈছিল ব্ৰিটিছ শাসনৰ ন্যায্যতাৰ যুক্তি দিবলৈ তেওঁলোকৰ মতে তেওঁলোকে কৈছিল যে ভাৰতৰ মানুহৰ যিহেতুকে ঐক্যতা নাই আৰু সেইকাৰণে তেওঁলোকে নিজকে শাসন কৰিবলৈ অসমৰ্থ এইটো এটা ব্ৰিটিছৰ চাতুৰালি আমি দেখিবলৈ পাইছিলোঁ ইয়াত আমি যদি আগবাঢ়ি যাওঁ যে আমি দেখিবলৈ পাম যে জাতীয় আন্দোলনৰ দুৰ্বলতা কেনেকুৱা ধৰণে হৈছিলে
যে আমি দেখিম যে বিংশ শতিকাত সাম্প্ৰদায়িকতাবাদ ৰুধিবলৈ জাতীয় আন্দোলনৰ এটা বিশেষ গুৰুত্ব আছিল সাম্প্ৰদায়িক মতাদৰ্শক পৰাস্ত কৰিবলৈ জাতীয় মতাদৰ্শ আৰু জাতীয় শক্তি আছিল শ্ৰেষ্ঠ অস্ত্ৰ কিন্তু জাতীয় কংগ্ৰেছে সাম্প্ৰদায়িকতাবাদৰ বিস্তাৰৰ ক্ষেত্ৰত কিন্তু বাধা দিব নোৱাৰিলে কংগ্ৰেছে যদিও সম্পূৰ্ণৰূপে ধৰ্মনিৰপেক্ষতা আৰু জাতীয়তাবাদত বিশ্বাস কৰিছিল আৰু সকলো ভাৰতীয় জনগণ এক হোৱাটো বিচাৰিছিল সাম্প্ৰদায়িক শক্তিসমূহৰ লগত যুঁজ দি কিন্তু তেওঁলোক পৰাজিত হৈছিল আৰু ইয়াৰ কাৰণ আছিল এনেকুৱা ধৰণৰ যে কংগ্ৰেছে সাম্প্ৰদায়িকতাবাদৰ যিটো প্ৰকৃতি তাক বিশদভাৱে বুজি পোৱা নাছিল গতিকে ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ যিটো ৰণকৌশলৰ প্ৰয়োজন আছিল সেইটো তেখেতসকলে প্ৰস্তুত কৰিব পৰা নাছিল এক নম্বৰ আছিলে সেইটো দুই নম্বৰত আছিলে যে এইখিনি সময়ত আমি দেখিবলৈ পাওঁ যে হিন্দু পুনৰুত্থানৰ এটা প্ৰৱণতা মই ইয়াৰ বিষয়ে আৰু অকমান কম পিছতে যে হিন্দুসকলৰ মাজত হিন্দু সনাতন ধৰ্মৰ পুনৰুত্থানৰ এটা প্ৰৱণতাই জাতীয় আন্দোলনৰ ওপৰত প্ৰভাৱ পেলাইছিল যাৰ ফলত আমি দেখিবলৈ পাইছিলো যে মুছলমানসকল এই আন্দোলনৰ পৰা আঁতৰি যোৱা পৰিলক্ষিত হৈছিল তাৰোপৰি চৰকাৰৰ মনোভাৱটো আছিলে চৰকাৰৰ মনোভাৱৰ বাবেই সাম্প্ৰদায়িক সমস্যাৰ সমাধান বৰ কঠিন হৈ পৰিছিল ব্ৰিটিছ চৰকাৰে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত যাতে কোনো ধৰণৰ বুজাবুজি হ'ব নোৱাৰে তাৰ বাবে কিন্তু সকলো কৌশল তেওঁলোকে অৱলম্বন কৰিছিল সেইটো আমি দেখিবলৈ পাওঁ এতিয়া আমি বিংশ শতিকাত সাম্প্ৰদায়িকতাবাদ কেনেকে আগবাঢ়িছিলে বিংশ শতিকাত সাম্প্ৰদায়িক সমস্যাৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ ঘটনা আমি এইখিনি সময়ত ভাৰতত দেখিবলৈ পাইছিলো আৰু আমি এতিয়া তাতে আলোচনা কৰিম এক নম্বৰ হ'ল বংগভংগ আৰু মুছলিম লীগৰ গঠন দুই নম্বৰ হ'ল পৃথক নিৰ্বাচনৰ যিটো এটা ব্যৱস্থাৰ কথা কোৱা হৈছিলে আৰু ৩ নম্বৰ হ'ল লক্ষ্ণৌ চুক্তি আমি প্ৰথমতে লৈছো বংগভংগ 1905 চনত বংগভংগ কৰা হৈছিল এক প্ৰশাসনিক প্ৰয়োজনীয়তাৰ অজুহাত লৈ বংগভংগ কৰিছিলে ব্ৰিটিছ চৰকাৰে কিন্তু ইয়াৰ আঁৰৰ অভিসন্ধি আছিল বংগৰ জাতীয় সত্তা দুৰ্বল কৰি এটা মুছলমান খণ্ড বা যিটো আমি ব্লক বুলি কওঁ সেই খণ্ড প্ৰস্তুত কৰি তোলা বংগক হিন্দু গৰিষ্ঠতা এলেকা আৰু মুছলমান গৰিষ্ঠতা এলেকা এই দুটা ভাগত চৰকাৰে বিভক্ত কৰিব বিচাৰিছিল বংগভংগৰ প্ৰতিবাদ হোৱা স্বদেশী আন্দোলন যিটো হৈছিলে মই আজি ইয়াত স্বদেশী আন্দোলনৰ কথা মই নকওঁ কাৰণ আমি ইয়াত আচলতে সাম্প্ৰদায়িকতাবাদৰ ওপৰত আমাৰ আজিৰ এই অধ্যায়টোৰ ফ'কাছ স্বদেশী আন্দোলন হৈ যোৱাৰ পিছতেই গঠন হৈছিলে অল ইণ্ডিয়া মুছলিম লীগ 1906 চনত সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত গঠন কৰা এই সংগঠনৰ উদ্দেশ্য আছিল যিসকল ডেকা মুছলমান ল'ৰা তেওঁলোক যাতে কংগ্ৰেছৰ জৰিয়তে জাতীয়তাবাদী শিবিৰলৈ যাব নোৱাৰে সেইটো তেওঁলোকে বাধা দিব বিচাৰিছিলে আৰু এইটো চৰকাৰৰ অনুগ্ৰহৰ প্ৰতি আগ্ৰহী এটা প্ৰভুভক্ত সংগঠন আছিল এইটো এটা ঘটনা হৈছিল তাৰোপৰি আমি দেখিছিলো যে এইখিনি সময়ত আন এটা গুৰুত্বপূৰ্ণ ঘটনা আছিল মুছলমানসকলৰ মাজত বিচ্ছিন্নতাবাদৰ বিকাশ আৰু এই বিচ্ছিন্নতাবাদৰো কাৰণ আছিল যে কেনেকুৱা ধৰণৰ যিটো মই অলপ আগতে ক'লো যে স্বদেশী আন্দোলনত এইটোৰ খুব আমি মানে দেখিছিলো যে হিন্দু পুনৰুত্থানৰ এটা প্ৰৱণতা সেইটো হোৱাৰ লগে লগে তেওঁলোকে অকমান আঁতৰি গ'ল বিচ্ছিন্ন হৈ গ'ল তেওঁলোকৰ যিহেতু ৰিয়েকশ্যন আছিলে প্ৰতিক্ৰিয়া আছিলে দুই নম্বৰ আছিলে ব্ৰিটিছৰ যিটো প্ৰচাৰ বা ব্ৰিটিছৰ যিটো প্ৰপাগেণ্ডা যে ব্ৰিটিছে এইটো প্ৰচাৰ কৰিছিলে যে বংগভংগ মুছলমানসকলৰ বাবে লাভজনক হ'ব আৰু লগতে দেখা গৈছিলে যে বিভিন্ন ঠাইত যিবিলাক সাম্প্ৰদায়িক হিংসাৰ ঘটনা এইবিলাক ঘটিছিলে দুই নম্বৰতে যিটো মই কৈছিলো পৃথক নিৰ্বাচনৰ ব্যৱস্থা 1909 চনত ব্ৰিটিছ চৰকাৰে মুছলিম লীগৰ বাবে পৃথক নিৰ্বাচনৰ পৰামৰ্শ দিছিল আৰু সাম্প্ৰদায়িক ৰাজনীতিক জটিল ৰূপ দি 1919 চনত ইয়াৰ পৰিধি অধিক বঢ়াই তুলিছিল পৃথক নিৰ্বাচনৰ অৰ্থ আছিল যে এতিয়াৰে পৰা মুছলমানসকলে নিৰ্ধাৰিত সমষ্টিসমূহত নিজা প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰিব আৰু এই ব্যৱস্থাই ৰাজনীতিকসকলক নিজ ধৰ্মীয় লোকক
সাম্প্ৰদায়িক শ্লোগান আৰু সভা সমিতি পাতি একত্ৰিত কৰিবলৈ প্ৰলোভিত কৰি তুলিলে। ধৰ্ম পৰিচয় এনেদৰে আধুনিক ৰাজনীতি ব্যৱস্থাত কাৰ্যকৰী হৈ পৰিল আৰু নিৰ্বাচনী ৰাজনীতিৰ তৰ্কই ধৰ্মীয় গোড়ামীক অধিক গভীৰ আৰু কঠিন কৰি পেলালে। তাৰ পিছৰ যিটো আমি কাৰক লৈছিলোঁ সেইটো আছিলে লক্ষ্ণৌ চুক্তি। লক্ষ্ণৌ চুক্তি 1916 চনত স্বাক্ষৰিত হৈছিল আৰু এই লক্ষ্ণৌ চুক্তি আছিল কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত হোৱা এটা বুজাবুজি, য'ত দুয়োটা দলে ধৰ্মীয় সংখ্যালঘুসকলক প্ৰাদেশিক বিধানসভাবোৰত প্ৰতিনিধিত্ব প্ৰদান কৰিবলৈ সন্মত হ'ল। মুছলিম লীগৰ নেতাসকল ভাৰতীয় স্বত্বাধিকাৰ বিচৰা কংগ্ৰেছৰ আন্দোলনত যোগদান দিবলৈ সন্মত হ'ল। এই চুক্তিখনে খিলাফত আন্দোলন আৰু গান্ধীজীৰ অসহযোগ আন্দোলনত হিন্দু আৰু মুছলমানৰ সহযোগিতাৰ পথ মুকলি কৰিছিল। কিন্তু এইখিনিতে এটা কথা আমি উল্লেখ কৰিব লাগিব যে এই চুক্তিখন হিন্দু মুছলমান নেতাসকলৰ মাজত হৈছিল, জনসাধাৰণৰ মাজত কিন্তু হোৱা নাছিল। দ্বিতীয় কথাটো আছিল যে কিছু সময়ৰ পিছতে লক্ষ্ণৌ চুক্তিখন অপ্ৰয়োজনীয় হৈ পৰিল, কিয়নো চৰকাৰে যেতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1990 ভাৰত চৰকাৰ আইন 1919 প্ৰৱৰ্তন কৰিলে, যিখন আইনে মুছলমানসকলক লক্ষ্ণৌ চুক্তিতকৈ আচলতে বহুত বেছি সুবিধা দিলে, তেতিয়া লক্ষ্ণৌ চুক্তিৰ অপ্ৰয়োজনীয় বুলি অনুমান কৰা হ'ল। ইয়াৰ পিছতে আহিলে নেহেৰু প্ৰতিবেদন আৰু জিন্নাৰ লগত মতানৈক্য। মই যিটো কথা আগতেও কৈছোঁ যে মই যিখন ইগনৰ যিখন চিলেবাছৰ কিতাপ, যিখন পাঠ্যপুথি, মই সম্পূৰ্ণ সেইখনৰ আৰ্হিত মই শ্লাইডবিলাক বনাইছোঁ। ইয়াৰ পিছতে আছে আমাৰ নেহেৰু প্ৰতিবেদন আৰু জিন্নাৰ লগত মতানৈক্য। চাইমন কমিশ্যন 1928 যেতিয়া ভাৰতলৈ আহিল, আৰু মই এই কমিশ্যনবিলাকৰ ইয়াত মই বিৱৰণ দিয়া নাই, অন্য চেপ্টাৰবিলাক বা অন্য অধ্যায়বিলাকত এইবিলাক বস্তুৰ বিষয়ত আলোচনা কৰা হৈছে, আৰু যিসকল হয়তো শিক্ষক বা শিক্ষয়িত্ৰী সেই অধ্যায়বিলাক আপোনালোকক পাঠ কৰাব, তেখেতসকলে এই নিৰ্দিষ্ট বিষয়বিলাকত কথা আপোনালোকক হয়তো বিতংভাৱে ক'ব। চাইমন কমিশ্যন বা চাইমন আয়োগ যেতিয়া ভাৰতলৈ আহিল আৰু ইয়াক সৰ্বসন্মতিক্ৰমে বৰ্জন কৰা হ'ল, হিন্দু মুছলমান ঐক্যতাৰ আকৌ এটা খুব সুন্দৰ সুযোগ পোৱা গৈছিলে। জিন্নাৰ নেতৃত্বত মুছলিম লীগৰ একাংশই পৃথক নিৰ্বাচনৰ দাবী এৰি যুটীয়া নিৰ্বাচন মানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল, যদি কেইটামান চৰ্ত পূৰণ কৰা হয়। আৰু সেই চৰ্তকেইটা কি আছিলে? যে কেন্দ্ৰীয় সদনত 3ভাগৰ 1ভাগ প্ৰতিনিধি মুছলমান হ'ব লাগিব, হিন্দু প্ৰদেশক বম্বেৰ পৰা পৃথক কৰিব লাগিব, উত্তৰ পশ্চিম সীমান্তত প্ৰদেশত, যিটো আমি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স বুলি কওঁ, তাত সংস্কাৰ সাধন কৰিব লাগিব, আৰু পঞ্জাৱ আৰু বংগৰ সংসদীয় পৰিষদত মুছলমানসকলৰ প্ৰতিনিধি তেওঁলোকৰ জনসংখ্যা অনুপাতে হ'ব লাগিব। এই চৰ্তসমূহ কংগ্ৰেছে যদিও মানি লৈছিল, 1928 চনৰ সৰ্বদলীয় অধিৱেশন অৰ্থাৎ অল পাৰ্টি কনফাৰেন্সত হিন্দু মহাসভাই এই চৰ্তসমূহ প্ৰত্যাখ্যান কৰি বিষয়টো জটিল কৰিছিল। এই অধিৱেশনত মতিলাল নেহেৰুৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হৈছিল, যিখনৰ উদ্দেশ্য আছিল ভাৰতীয় সংবিধানৰ নীতিসমূহ নিৰ্ধাৰণ কৰা, আৰু নেহেৰু প্ৰতিবেদনৰ কেইটামান পৰামৰ্শ আছিল। সেইকেইটা কেনেকুৱা ধৰণৰ আছিল? যে ভাৰতক 2খন সংসদযুক্ত স্বায়ত্ত শাসন প্ৰদান কৰিব লাগিব। 2খন সংসদ কি? চেনেট আৰু হাউচ অফ ৰিপ্ৰেজেণ্টেটিভ। চেনেটৰ সদস্য 200 জন হ'ব আৰু তেওঁলোক 7 বছৰৰ বাবে নিৰ্বাচিত হ'ব। হাউচ অফ ৰিপ্ৰেজেণ্টেটিভৰ সদস্য 500 হ'ব আৰু তেখেতসকল 5 বছৰৰ কাৰণে নিৰ্বাচিত হ'ব। গভৰ্ণৰ জেনেৰেলে কাৰ্যবাহী পৰিষদৰ পৰামৰ্শ মতে কাম কৰিব। 3 নম্বৰ আছিল যে ভাৰতত যুক্তৰাষ্ট্ৰীয় অৰ্থাৎ ফেডাৰেল চৰকাৰ হ'ব লাগিব, আৰু য'ত কেন্দ্ৰক ৰেচিডিউৰী পাৱাৰ্ছ অৰ্থাৎ অৱশিষ্ট ক্ষমতা দিয়া হ'ব। সংখ্যালঘুৰ বাবে পৃথক নিৰ্বাচনৰ ব্যৱস্থা অনুচিত বুলি কোৱা হৈছিল, কাৰণ ইয়াৰ পৰা সাম্প্ৰদায়িক আৱেগ সৃষ্টি হয়। যুটীয়া নিৰ্বাচন প্ৰৱৰ্তন কৰিব লাগে বুলি কোৱা হৈছিল। 4 নম্বৰত আছিলে পঞ্জাৱ আৰু বংগত কোনো সম্প্ৰদায়ৰ বাবে সংৰক্ষিত আসন নাথাকিব। 10% মুছলমান জনবসতি ৰাজ্যত মুছলমানসকলৰ বাবে সংৰক্ষিত আসন হয়তো হ'ব পাৰে বুলি কোৱা হৈছিল। তাৰপিছত কোৱা হৈছিল যে ন্যায়পালিকা কাৰ্যনিৰ্বাহকৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ হ'ব। তাৰপিছত
কেন্দ্ৰত মুছলমান প্ৰতিনিধি থাকিব আৰু সিন্ধু প্ৰদেশক বম্বেৰ পৰা পৃথক কৰিব লাগে যদিহে সিন্ধু প্ৰদেশে নিজকে আৰ্থিকভাৱে স্বাৱলম্বী বুলি প্ৰমাণ কৰিব পাৰে। এইকেইটা আছিলে নেহেৰু প্ৰতিবেদনৰ যিকেইটা এই মই নেহেৰু প্ৰতিবেদনৰ কথা লাষ্টত ক'লো। নেহেৰু প্ৰতিবেদনৰ পৰামৰ্শ আছিলে এইখিনি। নেহেৰু প্ৰতিবেদনৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ আছিল। ইয়াৰ ফলত জিন্না আৰু কংগ্ৰেছৰ পথ একেবাৰে পৃথক হৈ গ'ল। জিন্নাই তেওঁৰ বিখ্যাত 14টা দফা ইয়াৰ পিছতে তৈয়াৰ কৰিলে, য'ত পৃথক নিৰ্বাচন, কেন্দ্ৰ আৰু ৰাজ্যসমূহত আসন সংৰক্ষণ, মুছলমানসকলৰ বাবে কৰ্ম সংস্থাপনৰ সংৰক্ষণ, নতুন মুছলমান গৰিষ্ঠ প্ৰদেশ সৃষ্টি কৰা ইত্যাদি এইখিনি তেওঁৰ নিজৰ 14টা দফাত তেওঁ অন্তৰ্ভুক্ত কৰিছিল। আৰু এই 14টা দফা সাম্প্ৰদায়িক ভিত্তিত কৰা দাবীসমূহৰ যেন পাঠ্যপুথি হৈ পৰিছিল। ইয়াৰ পিছত আমি আগবাঢ়িছো যে সাম্প্ৰদায়িকতাবাদ কেনেকে জনতাৰ মাজত বিয়পিবলৈ ল'লে, যে সাম্প্ৰদায়িকতাবাদৰ দিশে। মুছলিম লীগ আমি দেখিবলৈ পাওঁ যে ইমান দিনলৈকে এটা অভিজাত সংগঠন হৈ আছিল, য'ত বেছিভাগ ৰাজকোঁৱৰ বা জমিনদাৰসকলৰ আধিপত্য আছিল। নিৰ্বাচনী ৰাজনীতিত সফল হ'বলৈ আৰু নিজৰ স্থান ৰক্ষা কৰিবলৈ ইয়াক প্ৰয়োজন আছিল এটা জনভেটিৰ, এটা জনপ্ৰিয় সংগঠন হিচাপে পৰিচয় পোৱাৰ এটা প্ৰয়োজন আছিল। 1937 চনলৈকে জিন্নাৰ যি 14 দফা তেওঁ তৈয়াৰ কৰিছিলে, সেই 14টা দফাৰ সকলোকেইটা আচলতে চৰকাৰে মানি লৈছিল। কিন্তু তথাপিও জিন্না বা মুছলিম লীগে ৰাজনীতিৰ ক্ষেত্ৰখনত এটা যিটো সন্মানৰ আসন দখল কৰিব লাগিছিলে, সেই স্থানটো তেওঁলোকে তেতিয়ালৈকে পোৱা নাছিলে। আৰু সেইকাৰণে জিন্নাই কিছুমান পদক্ষেপ ল'লে। লীগক জনপ্ৰিয় কৰিবলৈ এটা বৃহৎ প্ৰচাৰ অভিযান কৰিলে। আমাৰ অকণমান শ্লাইডখিনিত অসুবিধা এটা হৈছে, মই অকণমান পিছুৱাই গৈছো। শ্লাইডখিনিত এটা মই কিবা পাইছো, মই অকণমান ঠিক কৰি লৈছো দেই। কেতিয়াবা হয় যান্ত্ৰিক বিজুতি ঘটে, কাৰণ আমি এখন টেকনলজি যেতিয়া ব্যৱহাৰ কৰোঁ কেতিয়াবা এনেকুৱা হয়। এয়া লীগক জনপ্ৰিয় কৰিবলৈ তেখেতে এটা বৃহৎ প্ৰচাৰ অভিযান কৰিলে, যাৰ ফলত আভিজাত্যৰ যিটো খোলাত মুছলিম লীগ সোমাই আছিলে, সেই আভিজাত্যৰ খোলাটোৰ পৰা ওলাই এই মুছলমানসকলৰ মাজত এক জনমুখী ৰূপ ল'লে। আৰু তাৰ কাৰণে সদস্য মাচুল ৰেহাই দিয়া হ'ল, প্ৰাদেশিক সমিতিবোৰ গঠন কৰা হ'ল, আৰু দলৰ কাৰ্যসূচীত অৰ্থ সামাজিক বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হ'ল। এইখিনি কাম কৰিছিলে। দ্বিতীয়তে সমান্তৰালভাৱে কংগ্ৰেছক গৰিহণা দি লঘু কৰিবলৈ এটা বৃহৎ প্ৰচাৰ অভিযান চলোৱা হ'ল। এটা প্ৰচাৰ অভিযান চলাইছিলে নিজকে জনমুখী কৰিবলৈ, নিজকে মুছলমান জনতাৰ মাজত যিটো কয় পপুলাৰ কৰিবলৈ কাৰণে। আন এটা প্ৰচাৰ অভিযান চলাইছিলে কংগ্ৰেছক গৰিহণা দি লঘু কৰিবলৈ। এইটো এটা বৃহৎ প্ৰচাৰ অভিযান চলোৱা হৈছিল। কংগ্ৰেছক হিন্দু শাসনৰ প্ৰতিনিধি আৰু সংখ্যালঘু মুছলমানসকলৰ পৰিপন্থী বুলি প্ৰচাৰ কৰা হ'ল। হিন্দু মুছলমানক বিভাজন কৰাৰ বাবে ইয়াতকৈ আৰু হয়তো উত্তম উপায় একো নাছিল। 1940 চনৰ লাহোৰ অধিৱেশনত জিন্নাই যিটো আমি টু নেশ্যন থিয়ৰী, দ্বিৰাষ্ট্ৰ সূত্ৰ, এইটো প্ৰস্তাৱ তেওঁ আগবঢ়ালে। এই প্ৰস্তাৱ অনুসৰি হিন্দু মুছলমানসকলক আচলতে দুখন ৰাষ্ট্ৰ, অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ঐতিহাসিক সকলো ফালৰ পৰাই যিহেতুকে তেওঁলোক পৃথক এইবুলি কোৱা হৈছিল, সেইকাৰণে ভাৰতৰ মুছলমানসকলক এখন পৃথক সাৰ্বভৌম ৰাষ্ট্ৰ দিব লাগে। এইবোৰ গতিবিধিৰ ফলত সাম্প্ৰদায়িকতাবাদ জনগণৰ মাজত দ্ৰুত গতিত বিয়পি লৈছিল। ইয়াৰ পিছত আমি আহিম যে ব্ৰিটিছ নীতিৰ শেষ পৰ্যায় আৰু বিভাজন। আমি আগতে উল্লেখ কৰাৰ দৰে মুছলমান সাম্প্ৰদায়িকতাবাদৰ আঁৰত বহুখিনি ব্ৰিটিছ চৰকাৰৰ অৰিহণা আছিলে। দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হওঁতে ভাইচৰয় দিল্লীত গৈ
মুছলিম লীগক নিজৰ পক্ষত ৰাখিবলৈ যথেষ্ট যত্নৰে লালন পালন কৰিছিল। কংগ্ৰেছৰ যিটো স্বাধীন ভাৰতৰ দাবী আছিলে, সেই দাবীটোৰ বিৰুদ্ধে ব্ৰিটিছ চৰকাৰে মুছলিম লীগৰ পাকিস্তানৰ দাবীটো ব্যৱহাৰ কৰিছিল আৰু যুক্তি দৰ্শাইছিল যে ক্ষমতা হস্তান্তৰ হ'বলৈ হ'লে হিন্দু মুছলমানৰ মাজত আগতে বুজাবুজি হ'ব লাগিব। চৰকাৰে লীগক আনুষ্ঠানিকভাৱে ভাৰতৰ মুছলমানসকলৰ প্ৰতিনিধি কণ্ঠ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। 1946 চনত যেতিয়া পুনৰ প্ৰাদেশিক নিৰ্বাচন হ'ল, তাত দেখিবলৈ পোৱা গৈছিলে যে 91.3% ভোটেৰে কংগ্ৰেছে জয়লাভ কৰিছিল। মুছলিম লীগেও কিন্তু মুছলমানসকলৰ বাবে সংৰক্ষিত আসনসমূহত জয়লাভ কৰি সমানে বিজয়ী হোৱাটো পৰিলক্ষিত হ'ল। আৰু ইয়াৰ ফলত মুছলিম লীগে ভাৰতীয় মুছলমানসকলৰ বাবে একমাত্ৰ প্ৰবক্তা বুলি কৰা দাবীটো সত্য প্ৰতিপন্ন হৈছিল সেইখিনি সময়ত। একেটা বছৰতে ভাৰতলৈ কেবিনেট আয়োগ অৰ্থাৎ কেবিনেট মিছন আহি 3 মাহ দেশখনত পৰিভ্ৰমণ কৰিলে আৰু 3 খলপীয়া এখন আঁচনি আগবঢ়ালে। এই 3 খলপীয়া আঁচনিখন কেনেকুৱা ধৰণৰ আছিলে? প্ৰথমতে কৈছিলে যে ভাৰত অখণ্ড হৈ থাকিব। 2 নম্বৰত কৈছিলে যে বৈদেশিক পৰিক্ৰমা, প্ৰতিৰক্ষা আৰু পৰিবহণ কেন্দ্ৰীয় চৰকাৰে তদাৰক কৰিব। আৰু 3 নম্বৰত যিটো এটা খুব গুৰুত্বপূৰ্ণ এটা পৰামৰ্শ আগবঢ়াইছিলে যে প্ৰদেশবোৰক 3টা সমষ্টিত ভাগ কৰা হ'ব। ক, খ, গ। ক, হিন্দু প্ৰধান প্ৰদেশবোৰ যেনে মাদ্ৰাছ, বম্বে, উত্তৰ বিহাৰ, মধ্যপ্ৰদেশ আৰু উৰিষ্যাক লৈ ক। মুছলমান বসতি প্ৰধান পাঞ্জাৱ, হিন্দু প্ৰদেশ আৰু উত্তৰ পূব সীমান্ত প্ৰদেশক সাঙুৰি পেলাই খ। আৰু অসম আৰু বংগদেশ সামৰি গ। মুছলিম লীগে এই গ্ৰুপিং ব্যৱস্থা বুলি কোৱা হৈছিলে, এই গ্ৰুপিং ব্যৱস্থাটো বাধ্যতামূলক হোৱাটো বিচাৰিছিল। কিন্তু কংগ্ৰেছে প্ৰদেশবিলাকৰ বাবে এই গ্ৰুপত যোগদান কৰাৰ ক্ষেত্ৰত স্বাধীনতা বিচাৰিছিল। আৰু কংগ্ৰেছ আৰু লীগৰ মাজত তীব্ৰ মতবিৰোধ ঘটাত এই আঁচনিখন কিন্তু কাৰ্যকৰী নহ'ল। ইয়াৰ পিছতে যিটো পৰিস্থিতিৰ ফালে আমি আগবাঢ়িছো, আমাৰ দেশখন আগবাঢ়িছিলে, এতিয়া আমি সেইখিনি আলোচনা কৰিম যে সাম্প্ৰদায়িক নৰসংহাৰ আৰু অন্তৱৰ্তীকালীন চৰকাৰ। কেবিনেট মিছনৰ আঁচনিখনৰ প্ৰতি সমৰ্থন উঠাই লোৱাৰ পিছত মুছলিম লীগে পাকিস্তান দাবী সফল কৰিবৰ কাৰণে প্ৰত্যক্ষ সংগ্ৰাম, যিটোক আমি ডাইৰেক্ট একশ্যন বুলি কওঁ, প্ৰত্যক্ষ সংগ্ৰাম কৰাৰ সিদ্ধান্ত ল'লে। আৰু 1946 চনৰ 16 আগষ্টৰ দিনটো প্ৰত্যক্ষ সংগ্ৰাম দিৱস হিচাপে ঘোষণা কৰিলে। সেইদিনা কলিকতাত ব্যাপক অশান্তিৰ সূত্ৰপাত ঘটে আৰু কেইবাদিন ধৰি এই হিংসাত্মক কাৰ্য চলিল আৰু কেইবা হাজাৰো মানুহৰ মৃত্যু হ'ল। 1947 চনৰ মাৰ্চ মানলৈকে হিংসাৰ দাবানত উত্তৰ ভাৰতৰ বহু ঠাইলৈ বিয়পি পৰিল আৰু এই ৰক্তস্নান প্ৰায় এবছৰ চলিল। মহাত্মা গান্ধীৰ বাদে ভাৰতৰ উচ্চ পৰ্যায়ৰ ৰাজনৈতিক নেতাসকল সেইখিনি সময়ত স্বাধীনতা হস্তান্তৰৰ কামত নিয়োজিত হৈ আছিল। হিংসা জৰ্জৰিত প্ৰদেশসমূহৰ দায়িত্বত থকা বহুতো ভাৰতীয় অসামৰিক বিষয়াই নিজৰ জীৱন আৰু সম্পত্তি ধ্বংসৰ আশংকাত ক্ষতিগ্ৰস্ত অঞ্চললৈ যাবলৈ ভয় কৰিছিলে। এনেকুৱা এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছিলে। আৰু আনহাতে সেইখিনি সময়ত ব্ৰিটিছসকল ভাৰত ত্যাগ কৰাৰ কামত ব্যস্ত হৈ পৰিছিল, কাৰণ তেতিয়ালৈকে তেওঁলোকে এটা কথা ঠিক হৈছিলে, এটা কথা একদম জলপটভাৱে ওলাই পৰিছিল যে ব্ৰিটিছসকলে ভাৰত এৰি যাব লাগিব। আৰু গতিকে সেইখিনি সময়ত তেখেতসকলো যে ভাৰত ত্যাগ কৰাৰ কামত তেখেতসকল ব্যস্ত হৈ পৰিছিল। এই সকলোবোৰ অশান্তিৰ মাজত সাম্প্ৰদায়িক ঐক্য সম্প্ৰীতিৰ পুনৰুদ্ধাৰৰ বাবে এজন মানুহৰ সাহসী প্ৰচেষ্টা সফল হৈছিলে। ৭৭ বছৰীয়া মহাত্মা গান্ধীজীৰ পূৰ্ববংগৰ নোয়াখালীৰ গাঁও, বৰ্তমান এয়া অঞ্চল বাংলাদেশত পৰে, নোয়াখালীৰ গাঁওসমূহৰ পৰা বিহাৰৰ গাঁওবোৰলৈকে যাত্ৰা কৰিলে। তাৰপিছত কলিকতা আৰু শেষত দিল্লীৰ সংঘৰ্ষ জৰ্জৰিত অঞ্চলসমূহত হিন্দু মুছলমানৰ মাজত হোৱা ভাতৃঘাতী সংঘৰ্ষ বন্ধ কৰিবলৈ আৰু সংখ্যালঘুসকলক ভয়ভীত নহবলৈ
বীৰৰ দৰে প্ৰচেষ্টা আৰম্ভ কৰিলে যি সময়ত দেশখনত নৰসংহাৰৰ আমাৰ দেশখন নৰসংহাৰৰ কবলত বিধ্বস্ত হৈছিল সেই সময়তে ছেপ্টেম্বৰ মাহৰ 1946 চনত কেন্দ্ৰত এখন অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হ'ল কংগ্ৰেছ নেতাসকলে জৱাহৰলাল নেহৰুৰ নেতৃত্বত এখন কেবিনেট গঠন কৰিলে যদি এই চৰকাৰখনত কংগ্ৰেছৰ আধিপত্য আছিল কাৰ্যত কিন্তু তেওঁলোকে বিশেষ একো কৰিব পৰা নাছিল ৱেভেলৰ পৰামৰ্শত যেতিয়া মুছলিম লীগৰ নেতাসকলে অন্তৰ্বৰ্তীকালীন চৰকাৰখনত যোগদান কৰিলে এই চৰকাৰখন কংগ্ৰেছ বনাম লীগত বিভক্ত হৈ পৰিল পৰিস্থিতি বিভাজনৰ দিশে আগবাঢ়িল আৰু কালক্ৰম বুলি ক'লে ভুল হ'ব আৰু কিছু সময়ৰ পিছতে আচলতে অৱশেষত ভাৰতৰ বিভাজন হ'ল বিভাজন যেতিয়া হৈছিলে বিভাজন বুলি আমি যেতিয়া কওঁ বিভাজন শব্দটোৰ আমি যেতিয়া মানে আক্ষৰিক হেৰিটো বুজিবলৈ চেষ্টা কৰোঁ বিভাজন বুলি ক'লে দুটা ভাগ কৰি দিয়া মানে এখন দেশৰ মাজেদি এডাল আস্তানি দিলে বিভাজন আচলতে হ'ব নোৱাৰে কিন্তু আচলতে মানে সঁচা কথা ক'বলৈ গ'লে তেনেকুৱা হোৱা যেনেই হৈছিলে আৰু ভাইচৰয় মাউণ্টবেটেনে সীমা আয়োগৰ যিটো ঘোষণা সেই ঘোষণাটো আচলতে 12 আগষ্ট 1947 চনত দেশ বিভাজনৰ ঘোষণা কৰাৰ আগতেই সেই সীমা আয়োগৰ ঘোষণা হৈ গৈছিলে কিন্তু সেই ঘোষণাটো তেওঁ পিছুৱাই ৰাখিছিলে কাৰণ তেওঁ জানিছিলে যে এই ঘোষণাটো কৰি দিয়া মাত্ৰকে মানে কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব সেইটো কল্পনা কৰিব নোৱাৰি আৰু সেই পৰিস্থিতিৰ হয়তো তেওঁলোকে কোনো ধৰণে দায়িত্ব ল'ব বিচৰা নাছিলে সেইকাৰণে সীমা আয়োগৰ সেই ঘোষণাটো মাউণ্টবেটেনে কিন্তু পিছুৱাই ৰাখিছিলে আৰু ইয়াৰ ফলত এনেকুৱা হৈছিলে যে সাধাৰণ জনতা আৰু বিষয়সকলৰ মাজতো বিভাজনৰ ক্ষেত্ৰত বহু বিভ্ৰান্তিৰ সৃষ্টি হৈ অতি এটা বেদনাদায়ক পৰিস্থিতিৰ সৃষ্টি হৈছিল 1940 চনৰ পৰা মুছলিম লীগৰ যিটো অপৰিৱৰ্তিত প্ৰচেষ্টাৰ ফলত ভাৰতৰ বিভাজন হৈছিল জিন্নাৰ নেতৃত্বত সাংবিধানিক কৌশল আৰু প্ৰত্যক্ষ সংগ্ৰামত এক দক্ষ সংমিশ্ৰণেৰে মুছলিম লীগে ৰাজনৈতিক পৰিস্থিতি এনেকুৱা এটা পৰ্যায়লৈ ঠেলি দিলে যে তাৰ পৰা এটাই নিষ্পত্তি আছিলে আৰু সেইটো আছিলে বিভাজন কিন্তু এইটোও সঁচা যে ব্ৰিটিছৰ সহায় সহযোগিতা নোহোৱা হলে পাকিস্তানৰ সৃষ্টি কিন্তু কেতিয়াও সম্ভৱ নাছিল ব্ৰিটিছ কৰ্তৃপক্ষই সাম্প্ৰদায়িকতাবাদৰ তাচপাত খিলা শক্তিশালী হৈ উঠা যিটো জাতীয় আন্দোলন আছিলে সেই আন্দোলনটো মুখিমূৰ কৰিবলৈ ব্যৱহাৰ কৰিছিল তেওঁলোকেই পাকিস্তানৰ দাবীটোক ন্যায্যতা প্ৰদান কৰি মুছলিম লীগক ভাৰতীয় মুছলমানসকলৰ একমাত্ৰ প্ৰতিনিধি হিচাপে স্বীকৃতি দি ৰাজনৈতিক বুজাবুজি বিকাশৰ ক্ষেত্ৰত প্ৰতিষেধক শক্তি বা ভেটো পাৱাৰ প্ৰদান কৰিছিলে এইখিনিতে মই আৰু দুটামান কথা কৈ ল'ব বিচাৰি আমাৰ পাঠটো আস্তে আস্তে সামৰি অহালৈকে মই দুটামান কথা ইয়াত ক'লো আগতে যেনে প্ৰথম কথা হ'ল এই বিভাজনৰ যিটো ঘটনা এই বিভাজনৰ ঘটনাটো আমাৰ বহুত অধ্যয়ন কৰা হৈছে বুৰঞ্জীবিদসকলে পৰীক্ষা কৰি ইয়াৰ অধ্যয়ন কৰি এটা কথা ক'ব খুজিছে যে এইটো মানে পৃথিৱীৰ ভিতৰত এটা লেখত ল'বলগীয়া ঘটনা য'ত আমি দেখিবলৈ পাইছিলো যে লাখ লাখ মানুহ উচ্ছেদ হ'ল শৰণাৰ্থীলৈ তেওঁলোক ৰূপান্তৰিত হৈ অচিনাকি ঠাইত থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভাৱন হৈছিল আৰু তেখেতসকলে কোৱা হৈছে যে প্ৰায় 15 নিযুত মানুহে ভাৰতবৰ্ষ আৰু পাকিস্তানক বিভক্ত কৰি দিয়াৰ ফলত এই সীমা এলেকা দ্ৰুত গতিত তেওঁলোকে এৰি যাবলগীয়া হৈছিলে নিজৰ মাটি বাৰী ঘৰ পথাৰ আৰু তেওঁলোকৰ শৈশৱৰ স্মৃতি সকলো এৰি তেওঁলোকে এটা কেনেকুৱা ধৰণৰ বেদনাদায়ক পৰিস্থিতিৰ মাজেৰে তেওঁলোকে নতুনকৈ বেলেগ বেলেগ ঠাইত গৈ পেলাই নিজৰ জীৱন সন্ধান কৰিব লগা হৈছিলে আৰু বিভাজনৰ সময়ত হোৱা হত্যা সংঘৰ্ষ লুণ্ঠন ধৰ্ষণ লুটপাটক এইখিনি হেৰিলে চাই পেলাই কেতিয়াবা গৱেষকসকলে ইয়াক হলোকষ্ট শব্দটো ব্যৱহাৰ কৰে ধ্বংসযজ্ঞ বুলি যিটো আমি কওঁ হলোকষ্ট শব্দটো ইয়াৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে
দেশ বিভাজনে সৃষ্টি কৰা ঘটনাবিলাক যেনে ঘৃণা বিৰূপ মতভেদ আৰু এই ঘৃণাৰ ভাৱবিলাকে আপোনা আপুনি দুয়োটা জাতিৰ মাজত চলা সংঘৰ্ষৰ সময়ত বৃদ্ধি পাইছে আৰু সেইটো এটা অতি মানে আমি যিটো নেচাৰেল কথা বুলি কওঁ যেনেকুৱা এটা পৰিস্থিতিৰ উৎপত্তি হৈছিলে দুয়োটা সম্প্ৰদায়ৰ মাজত এই ঘৃণাৰ ভাৱ বৃদ্ধি পালে আৰু জাতীয় সংঘৰ্ষসমূহে অতীতৰ হিংসাৰ স্মৃতিবিলাক জীয়াই ৰাখিলে আমি লগতে এইটো দেখো যে মই দুটামান শব্দৰ ইয়াত ব্যৱহাৰ কৰিছিলো যে মই যেতিয়া মুছলিম লীগৰ কথা কৈছিলো মুছলিম লীগৰ কথা খুব এটা বিৱৰণ কৰি পেলাই কোৱা নাছিলো যে 1906 চনত ঢাকাত জন্ম লাভ কৰা মুছলিম লীগক এটা খুব গুৰুত্বপূৰ্ণ সেইখিনি সময়ৰ সংগঠন হিচাপে ইয়াৰ উৎপত্তি হৈছিলে মই হিন্দু মহাসভাৰ কথা কৈছিলো এটা কোনোবা ছাত্ৰ ছাত্ৰীৰ মনত হয়তো হিন্দু মহাসভাক লৈ কিবা প্ৰশ্ন থাকিব পাৰে 1915 চনত স্থাপিত হোৱা হিন্দু মহাসভা উত্তৰ ভাৰতক আৱৰি থকা এটা হিন্দু দল আছিল এটা হিন্দু পাৰ্টি আছিল আৰু এই সভাৰ লক্ষ্য আছিল জাতিভেদ নেওচি হিন্দু সমাজক অনুপ্ৰেৰণা যোগাই একত্ৰিত কৰা অকমান মন কৰিব মোৰ বাক্যটো এই সভাৰ লক্ষ্য আছিল জাতিভেদ নেওচি হিন্দু সমাজক অনুপ্ৰেৰণা যোগাই একত্ৰিত কৰা এই সভাই মুছলমান অস্তিত্বৰ বিপৰীতে হিন্দু অস্তিত্ব অক্ষুণ্ণ ৰাখিবলৈ অংগীকাৰ কৰিছিল আৰু এই মই অল পাৰ্টি কনফাৰেন্সৰ কথা কৈছিলো য'ত হিন্দু মহাসভাই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল পাকিস্তানৰ প্ৰস্তাৱটোৰ কথা আমি কৈছিলো যেতিয়া পাকিস্তানৰ প্ৰস্তাৱটো আনা হৈছিলে পাকিস্তানৰ নামটো কেনেকৈ আহিলে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ আছিল চৌধুৰী ৰেহমত আলী কোৱা হয় যে তেখেতে পাঞ্জাব আফগানিস্তান কাশ্মীৰ সিন্ধু আৰু বেলুচিস্তান নামৰ পৰা পাকিস্তান শব্দটোৰ ৰূপ দিছিল তেওঁ 1933 আৰু 1935 চনত প্ৰকাশ কৰা এখন ক্ষুদ্ৰ পত্ৰিকাত পাকিস্তানৰ বাবে সুকীয়া জাতীয় মৰ্যাদা বিচাৰিছিল কিন্তু এইটোও সঁচা যে 1930 চনলৈকে কোনেও কিন্তু ৰহমত আলীৰ এই বক্তব্যলৈ খুব বিশেষ কাম নিদিছিল মুছলিম লীগৰ নগণ্য সদস্য আৰু আন মুছলমান নেতাসকলে এইটো ছাত্ৰাৱস্থাৰ সপোন বুলি নাকচ কৰিছিল এই কথাষাৰ কিন্তু চৌধুৰী ৰেহমত আলী নামৰ এজন ব্যক্তি তেখেতে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিলে তেখেতে এই পাকিস্তান শব্দটো তেখেতে এই দেশকেইখনৰ নামৰ পৰা তেখেতে উলিয়াইছিল কিন্তু কালক্ৰমত এই পাকিস্তান দাবীটো একাধিক ক্ৰমে ই গৃহীত হ'বলৈ ধৰিলে আৰু যেটো কথা আমি অলপ আগতে মই স্লাইডতো দেখুৱাইছিলো আৰু কৈ গৈছিলো যে 1940 চনৰ 23 মাৰ্চ তাৰিখে লীগে উপমহাদেশখনৰ মুছলিম সংখ্যাগৰিষ্ঠ থকা অঞ্চলসমূহত স্বায়ত্তশাসন দাবী জনাই এই প্ৰস্তাৱ গ্ৰহণ কৰিলে এই দুই অৰ্থক প্ৰস্তাৱটোত পাকিস্তান অথবা প্ৰস্তাৱটোত কিন্তু পাকিস্তান অথবা বিভাজনৰ বিষয়ে সেইখিনি সময়ত কিন্তু একো উল্লেখ নাছিলে আৰু ইয়াত আৰু এটা কাহিনী জড়িত হৈ আছে যে প্ৰকৃততে সিকান্দাৰ হায়াত খান নামৰ পাঞ্জাবৰ মুখিয়াল আৰু ইউনিয়ন পাৰ্টিৰ নেতা এজনে প্ৰস্তাৱটোৰ খচৰা প্ৰস্তুত কৰিছিল তেওঁ 1941 চনৰ 1 মাৰ্চত পাঞ্জাব বিধানসভাত দিয়া এটা বক্তৃতাত কৈছিল যে তেওঁ কৈছিলে যে পাকিস্তান মানে যদি পাঞ্জাবত নিভাজ মুছলমান ৰাজ তেনেহলে তেওঁ তাত একো মানে ক'বলগীয়া নাই তেওঁ মিত্ৰগোটৰ কাৰণে এখন পৰিমিত স্বায়ত্তশাসনৰ সৈতে মিলা লীগ বিচৰা কথাটো পুনৰবাৰ তেওঁ দোহাৰিছিলে গতিকে পাকিস্তান এই শব্দটোৰ লগত এনেকুৱা ধৰণৰ কিছুমান কথা জড়িত হৈ আছে সেইখিনি মই আপোনালোকক জনাবলৈ বিচাৰিছিলো লগতে আমি যিখিনি হেৰি এতিয়ালৈকে দেখিলো যে ভাৰতৰ বিভাজনৰ যিটো ঘটনা সেই ঘটনাটো আমি সেই ঘটনাটোতো বহুতখিনি অধ্যয়ন হৈছে আৰু আমি মানে পলিটিক্যাল যিবিলাক আমি কাৰণ আমি দেখিছিলো কিন্তু এই আমাৰ যিটো অধ্যায় ইয়াত আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বা আমাৰ যিটো ফোকাস সেইটো কৰা হৈছে সাম্প্ৰদায়িকতাৰ ওপৰত আৰু কেনেকৈ সাম্প্ৰদায়িকতা বা কমিউনেলিজমক অৰিহণা যোগাই
দেশখন বিভাজনৰ ফালে আস্তে আস্তে ঠেলি দিয়া হৈছিলে এতিয়া আমি যেতিয়া বিভাজন বুলি আমি কওঁ যে বিভাজনৰ আমি পলিটিকেল সাইডটো দেখিলো এটা সাংঘাতিক যেটো মানৱীয় দিশ এটা তাৰ থাকে যে বিভাজনৰ যেহেতুকেতো এই ঘটনাটো মানুহৰ লগতেই ঘটিছিলে ইয়াত আমি এটা এই অধ্যায়টো পঢ়িলে আমি সেই বস্তুখিনি আমি বাদ দিব নোৱাৰো যে ইয়াৰ ফলত বিভাজনটোৰ যেটো আমি জেন্ডাৰাইজেশ্যন বুলি কওঁ বা জেন্ডাৰিং পাৰ্টিশন বুলি আমি কওঁ জেন্ডাৰ শব্দটোৰ অসমীয়াত এটা খুব সঠিক শব্দ এতিয়ালৈকে হোৱা নাই আমি লিংগ শব্দটোৱে জেন্ডাৰৰ আমি হেৰি হিচাপে ব্যৱহাৰ কৰো আমি দেখিছিলো যে যিকোনো যুদ্ধকালীন পৰিস্থিতিত যেটো হয় আসলতে সেই মানে যুদ্ধৰ আটাইতকৈ হয়তো বেয়া ফলটো ভুগিব লগা হয় মহিলাসকলে আৰু সেই একেটা ঘটনা আমি বিভাজনৰ সময়টো দেখিছিলো যে কেনেকুৱাকে বিভাজনৰ সময়ত হোৱা হিংসাৰ কালছোৱাত মহিলাসকলৰ হৃদয় বিদায়ক অভিজ্ঞতা আছে যে কেনেকুৱাকে গৱেষকসকলে এইখিনি বহুত কথা লিপিবদ্ধ কৰিছে এই ক্ষেত্ৰত অকল গৱেষণাই নহয় কিতাপ পত্ৰ লিখা হৈছে নভেলছ লিখা হৈছে তাৰোপৰি সিনেমা বনোৱা হৈছে নাটক হৈছে কবিতা লিখা হৈছে তেনেকুৱা বহুত ধৰণৰ আমি আমাৰ হাতত তথ্য আছে যে মহিলাসকলক ধৰ্ষণ কৰা হৈছিল অপহৰণ কৰা হৈছিল তেওঁলোকক বিক্ৰী কৰা হৈছিল আনকি বহু সময়ত আমি দেখিবলৈ পাইছিলো যে অচিনাকি পৰিবেশত অচিনাকি মানুহৰ সৈতে তেখেতসকলে মহিলাসকলে বসবাস কৰিবলৈ তেওঁলোকক বাধ্য কৰা হৈছিল তেওঁলোকৰ জীৱনত কেনেকুৱা ধৰণৰ এটা যন্ত্ৰণাদায়ক এটা পৰিস্থিতি তেওঁলোকে পাৰ কৰিছিল তাৰ আসলতে সেইখিনি সময়ত যোন আছিলে তেওঁলোকেহে বস্তুটো বুজি পাইছিলে আমি এতিয়া সেইটো আমি অনুধাৱন কৰিবই নোৱাৰো আমি যদিও পঢ়িছো ইয়াৰ লগত কেনেকুৱা ধৰণৰ কথা কিছুমান জড়িত হৈ থাকে আমি যেটো দেখিবলৈ পাওঁ যে মহিলাসকলৰ লগত মানে যেটো সন্মান সংৰক্ষণ যেটো আমাৰ অনাৰ এটা জড়িত হৈ থাকে আমি অনাৰ কিলিঙৰ কিছুমান ঘটনা শুনিবলৈ পাওঁ আজিৰ সমাজতো ঘটি আছে মহিলাসকলৰ লগত এটা পৰিয়ালৰ এটা জাতিৰ সন্মান জড়িত হৈ থাকে বুলি বিশ্বাস কৰা যায় আজিও সেইটো বিশ্বাস কৰা যায় আৰু সেই কাৰণে যেতিয়া যুদ্ধকালীন পৰিস্থিতিত শত্ৰুপক্ষই যেতিয়া আঘাত কৰে তেতিয়া মহিলাসকলক আঘাত কৰিবলৈ চেষ্টা কৰা হয় মহিলাসকলক আঘাত কৰিলে শত্ৰুপক্ষৰ মানে পুৰুষসকলক আঘাত কৰাটো বুজায় মানে তেওঁলোকক সেই জাতিটোক আঘাত কৰাটো বুজায় আসলতে মহিলাৰ যোগেদি যেটো মানে সন্মানত আঘাত কৰা হয় সেই কথাটো আমি হেৰিটো দেখিছিলো কাৰণ মান সন্মান আৰু জাতীয় গৌৰৱত আঘাত কৰিবলৈ মহিলাসকলক ধৰ্ষণ কৰা হত্যা কৰা অপহৰণ কৰা এইবিলাক প্ৰত্যেক আমি ইতিহাসত যিমান যুদ্ধ দেখিম আমি ইতিহাসত যিমান এনেকুৱা ধৰণৰ ঘটনা দেখিছো তাৰ লগত আমি জড়িত হৈ থকা আমি দেখা পাওঁ আৰু সেই কাৰণে আমি এনেকুৱা ধৰণৰ যেতিয়া আমি সিনেমাবিলাক চাওঁ বা আমি কিতাপ পঢ়ো এতিয়া মই এখন কিতাপৰ কথা মই ইয়াত নিশ্চয় উল্লেখ কৰিবলৈ মই বিচাৰিম ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত কিতাপ লিখা হৈছে মই কেইজনমান বিশিষ্ট লেখকৰ মই কিতাপৰ ইয়াত তেওঁলোকৰ নামো মই মেনশ্যন কৰিম কোনোবাই বিচাৰিলে পঢ়িব পাৰিব উৰ্বশী বুটালিয়া তেখেত এগৰাকী বিশিষ্ট অকল লেখিকাই নহয় এগৰাকী নাৰীবাদী সক্ৰিয় সমাজকৰ্মী তেখেতৰ এখন কিতাপ দ্য আদাৰ চাইড অফ চাইলেন্স নীৰৱতাৰ অন্য দিশত তেখেতে তাত লিখিছে এটা ঘটনাৰ কথা লিখিছে এখন গাঁৱৰ ৰাৱলপিণ্ডিৰ এখন গাঁৱৰ লিখিছিলে যে মানে তাত সেই বিভাজনৰ সময়ত সেইখন এখন শিখ গাঁও আছিলে আৰু সেই শিখ গাঁওখনত যেতিয়া মানে এটা সাংঘাতিক সংঘৰ্ষময় পৰিৱেশ হৈছে মানে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে তাত তেওঁ লিখিছে কেনেকে 90 গৰাকী তিৰোতাই তেওঁলোকে কৰিলে কি শত্ৰুৰ হাতত পৰাতকৈ তেওঁলোকে শত্ৰুৰ হাতত পৰি মানে জাতিৰ সন্মান নষ্ট হোৱাতকৈ তেওঁলোকে এটা কুঁৱাত স্বেচ্ছাই তেওঁলোকে জপিয়াই মৃত্যুবৰণ কৰিছিলে আৰু এই যেটো ঘটনা সেটো মানে তেওঁলোকক শহীদ হিচাপে তেওঁলোকক স্বীকৃতি দিয়া হৈছে আৰু মানে সেইখিনি সময়তটো মহিলাকেগৰাকী কোনো সোধা নাছিলে যে তেওঁলোকে সঁচাকৈ তেনেকৈ মৰিব বিচাৰিছে নে নাই কিন্তু যিহেতুকে তেওঁলোকৰ লগত
মহিলাৰ লগত মানে এটা জাতিৰ সন্মান জড়িত হৈ আছে গতিকে তেওঁলোকে মৃত্যুবৰণ কৰিব লগা হৈছিলে তেনেকুৱা ধৰণৰ বহুত ঘটনা এইখিনি সময়ছোৱাত আমি দেখিবলৈ পাওঁ কিমান মহিলা কিমান ছোৱালী সেইখিনি সময়ত নাইকিয়া হৈ গ'ল ধৰি নিয়া হ'ল মাৰি পেলোৱা হ'ল গতিকে সেইটো এটা যিটো মানে ভয়াৱহ এটা এই বিভাজনৰ এটা অধ্যায় সেই অধ্যায় এতিয়া নিশ্চয় তাৰ অধ্যয়ন কৰা হৈছে অধ্যয়ন চলিও আছে আৰু এই অধ্যয়নটো অকমান এটা ইয়াত অসুবিধা থাকে কাৰণ বহুত বস্তু যিটো মানে মৌখিক হেৰিত সংগ্ৰহ কৰিব লগা হয় যিটো আমি অৰেল হিষ্ট্ৰী বুলি কওঁ আৰু তাত হয়তো এনেকুৱা হয় যে বহুতে নিজৰ পৰিয়ালৰ এতিয়াতো সেইসকল লোক বহুত নাই আৰু আছে যদিও তেখেতসকলৰ বহুত বয়স হৈছে বা পৰিয়ালৰ মানুহে এনেকুৱা হ'ব পাৰে যে তেওঁলোকৰ সেই ঘটনা তেওঁলোকে ক'ব নিবিচাৰিবও পাৰে নিজৰ পৰিয়ালৰ এগৰাকী মহিলাৰ লগত এনেকুৱা হৈছিলে সেই কথাষাৰ বহুতে হয়তো ব্যক্ত কৰিব নিবিচাৰিব পাৰে গতিকে সেই যিখিনি ডাটা আমাৰ হাতত গোটেইখিনি ডাটা গোটেইখিনি তথ্য আজিও নিশ্চয় আহি পোৱা নাই কিন্তু যি কি নহওক গৱেষকসকলে এই ক্ষেত্ৰত অধ্যয়ন চলি আছে এই অধ্যয়ন কৰিছে আৰু মানে কেনেকুৱা ইয়াৰ হেৰিটো এনেকুৱা আছিলে দখল কৰা অঞ্চল বিলাকৰ দৰে মহিলাসকলৰ শৰীৰ আক্ৰমণকাৰীয়ে ব্যৱহাৰ কৰিছিলে এটা সম্প্ৰদায়ৰ মহিলাসকলক অসন্মান দেখুৱাটো এটা জাতিৰ প্ৰতি অসন্মান দেখুৱাৰ দৰে হৈছিল আৰু ই বিপক্ষৰ প্ৰতি প্ৰতিশোধ পৰায়ণ কৰি তুলিছিলে এই পাৰ্টিশ্যন বা বিভাজনৰ লগত মানে জেণ্ডাৰৰ যিটো এটা দিশ এটা আছে সেইটো আমি কেতিয়াও নুই কৰিব নোৱাৰো মই গল্প আৰু কবিতা চিনেমাৰ কথা মই ক'লো যে বিশিষ্ট উৰ্দু চুটি গল্প লেখক সাদাত হুছেইন মান্টুৱে তেখেতৰ লেখনিত এই সম্পৰ্কে তেখেতে লিখিছে সাদাত হুছেইন মান্টুৰ যদি কিবা কিতাপ বা গল্প কেতিয়াবা কোনোবাই পঢ়ে তেতিয়াহ'লে এনেকুৱা ধৰণৰ তাত তথ্য বিচাৰি পাব বিভাজনৰ ওপৰত লিখা সাহিত্য আৰু চিনেমাবিলাক বিভিন্ন ভাষাত উপলব্ধ যেনে হিন্দী উৰ্দু পাঞ্জাবী সিন্ধি বেংগলী অসমীয়া ইংৰাজীত আছে আৰু ইয়াত কেইজনমান ব্যক্তিৰ মই নাম নিশ্চয় উল্লেখ কৰিম যেনেকে ৰাজিন্দৰ সিং বেদী তেখেতে উৰ্দুত লিখে ইনচিজাৰ হুছেইন তেখেতেও উৰ্দুত লিখে বিশম সাহানী হিন্দীৰ এজন বিশিষ্ট লেখক কমলেশ্বৰী তেখেতে হিন্দীৰ লেখক ৰাহি মাছুম ৰাজা হিন্দীত লিখে নাৰায়ণ ভাৰতী তেখেত সিন্ধি ভাষাৰ লেখক সন্ত সিং শিখন তেখেতে পাঞ্জাবী ভাষাত লিখে সৈয়দ ৱালিউল্লাহ এই এনেকুৱা লেখকসকলৰ কিতাপ আৰু বিভাজনৰ ওপৰত তেখেতসকলৰ যিখিনি লিখনি এই লিখনিখিনিৰ পৰা আমি বহুত কথা আমি জানিব পাৰোঁ এনেকুৱা এই এখেতসকলৰ লিখনিসমূহ বজাৰত উপলব্ধ ছাত্ৰ ছাত্ৰীসকলে যদি বিচাৰে এখেতসকলৰ নাম হেৰি কৰি পেলাই আজিকালি অৱশ্যে গুগলত খুবেই সহজ পাৰ্টিশ্যন লিটাৰেচাৰ বুলি গুগল মাৰিলেই বহুত এই বিভাজনৰ লগত সম্বন্ধিত কিতাপ পত্ৰ পোৱা যায় আৰু এই গোটেই ঘটনাটোৰ আচল ভয়াৱহতা আচল যিটো পৰিস্থিতি সেইখিনি হয়তো আমি বহুত ক্ষেত্ৰত আমি এনেকে পঢ়ি পেলাই বা এনেকে পঢ়াই পেলাই আমি সঁচাকে অনুধাৱন কৰিব নোৱাৰো আৰু ইয়াত এখন মই নাটকৰ কথা নিশ্চয় মই উল্লেখ কৰিম কাৰণ তানবীৰ হাবিব তানবীৰৰ তেখেতৰ এখন নাটক বিশিষ্ট নাট্যকাৰ সেইখন আছিলে যে হি হু হেজ নট চিন লাহোৰ হেজ নট বিন বৰ্ণ এখন খুব সুন্দৰ নাটক হাবিব তানবীৰৰ এইখন কেতিয়াবা যদি কোনোবাই সুবিধা পায় চাব পাৰিব এতিয়া মই পুনৰ মোৰ শ্লাইড শেষৰটো শ্লাইডলৈ মই ঘূৰি আহিম ইয়াত আমি এটা বস্তু আমি বুজি পাব লাগিব মই যদিও সামৰণি মাৰিব খুজিছো যে এটা কথা ঠিক এই পাঠটো অধ্যয়ন কৰি আমি এটা কথা আমি বুজিব পাৰিলো যে সাম্প্ৰদায়িকতা বাদে সমাজখন কিন্তু ভাঙি সমাজখনত সম্প্ৰদায় আছে অতীজৰ পৰাই আছে মই যিটো কথা ক'লো আমাৰ বিভিন্ন সম্প্ৰদায় এক হৈ এখন সমাজ হয় কিন্তু সাম্প্ৰদায়িকতাবাদ
এই শব্দটো আজিৰ দিনতো আমি দেখিবলৈ পাইছো আমি ইতিহাস অধ্যয়ন কৰি আমাৰ ভাৰতৰ যিটো স্বাধীনতা সংগ্ৰাম তাৰ লগত যেতিয়া সাম্প্ৰদায়িকতাবাদ জড়িত হৈ গ'ল তেতিয়া আমি দেখিলো সমাজখন ভাঙিবলৈ আৰম্ভ কৰিলে গতিকে সাম্প্ৰদায়িকতাবাদ বা কমিউনেলিজম শব্দটো আমি যেতিয়া ব্যৱহাৰ কৰোঁ সেইটো এটা নেতিবাচক অৰ্থত ব্যৱহাৰ হয় ভাৰতত বিভিন্ন জাতি জনজাতি আৰু ধৰ্মৰ সম্প্ৰদায় যুগ যুগ ধৰি একেলগে বসবাস কৰি আহিছে কিন্তু ৰাজনৈতিক স্বাৰ্থত ক্ষমতা লোভী শক্তি কিছুমানে সাম্প্ৰদায়িকতাবাদৰ দৰে নেতিবাচক কিছুমান বাদ ইজম বুলি আমি যিটো কওঁ এটা নেতিবাচক বাদ কিছুমানৰ উদ্ভাৱন কৰি লৈছে তেওঁলোকে নিজে উদ্ভাৱন কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰি আহিছে আৰু আমি শিক্ষিত মানুহ হিচাপে মানুহক আমি ভাল পাবলৈ শিকিব লাগিব ধৰ্ম বৰ্ণ জাতি নিৰ্বিশেষে আমি মানুহক ভাল পাব লাগিব সাম্প্ৰদায়িকতাবাদ আজিও সমাজৰ বাবে এটা অভিশাপ আৰু আমি উচতনি দিয়া শক্তিবোৰক আমি চিনাক্ত কৰি আমি পৰাজয় কৰিব লাগিব সেইটো আমাৰ নিজৰ দায়িত্ব ইয়াত মই ঘটনা কিছুমান মই কম বুলি ভাবিছিলো কিন্তু আচলতে অকমান সময়ৰো হেৰি আছে সেইকাৰণে মই কিছুমান ঘটনাৰ কথা মই কোৱা নাছিলো কিন্তু নিশ্চয় এইখিনি আমি ইয়াত উল্লেখ কৰিব পাৰো যে কেনেকুৱা ধৰণৰ ঘটনাবিলাকে মানুহৰ মনত কেনেকুৱা ধৰণৰ মানে এটা প্ৰভাৱ পেলাইছিলে যে আৰু তাৰ মাজতো যে মানৱীয়তা থাকি যায় তাৰ মাজত এনেকুৱা ধৰণৰ পৰিস্থিতিৰ মাজত গৈও যে মানুহৰ মানৱীয়তা মানুহৰ ভিতৰত থাকি যায় এটা মই ঘটনা ইয়াত মই নিশ্চয় উল্লেখ কৰিব বিচাৰিম কাহিনীৰ দৰে বিভাজনৰ লগত জড়িত এজন গৱেষকে লিখিছিলে যে তেখেত মানে 1999 চনত তেখেতে গৱেষণাৰ কামত তেখেত লাহোৰলৈ গৈছিলে আৰু তাতে পাঞ্জাৱ বিশ্ববিদ্যালয়ত তেখেতে বুৰঞ্জী বিভাগত পুথিভঁৰালটোলৈ তেওঁ গৈছিলে পুথিভঁৰালৰ যিজন গ্ৰন্থাগাৰিক আছিলে তেখেতৰ নাম আছিলে আব্দুল লতিফ এজন মানে আদবয়সীয়া তেখেত খুব ধৰ্মপৰায়ণ লোক আছিলে আৰু তেখেত ইছলাম ধৰ্মী মানুহ এজন আছিলে আৰু গৱেষকজনে কৈছে যে সেই পুথিভঁৰালৰ গ্ৰন্থকাৰীজনে এখেতৰ গৱেষণাৰ কামত খুব সহায় কৰিছিলে তেখেতক একদম নিয়মিতভাৱে মানে তেখেতে যি বিচাৰিছে তাকেই তেখেতে সুন্দৰভাৱে উলিয়াই দিয়ে আৰু তেখেতে যদি আগদিনাখন কৈ থৈ আহে যে মোক এইখিনি বস্তু লাগিব তেওঁ মানে পিছদিনাখন গৈ পেলাই তেওঁ ক'বই নালাগে আব্দুল লতিফে গোটেইখিনি বস্তু খুব সুন্দৰকে তেওঁ উলিয়াই দিয়ে গৱেষকজনে কৈছে যে তেওঁ মোৰ প্ৰতি দেখুওৱা অসাধাৰণ সহায়ৰ শলাগ লৈ মই এদিন তেওঁক সুধিছিলো যে লতিফ চাহাব আপুনি কিয় চাকৰিৰ দায়িত্ব সীমা পাৰ হৈও মোক ইমান সহায় কৰিছে সেইদিনাখন লতিফ চাহাবৰ মানে নামাজ পঢ়িবলৈ যাবলৈ সময় হৈছে তেতিয়া তেওঁ ক'লে যে মই এতিয়া নামাজ পঢ়িবলৈ যাম মই আহি পেলাই আপোনাৰ উত্তৰ দিম তাৰপিছতে তেওঁ আহিলে ঘূৰি আহি পেলাই যেতিয়া গৱেষকজনক ক'লে যে আপোনাৰ প্ৰশ্নৰ মই উত্তৰটো এতিয়া দিব বিচাৰিছো তেতিয়া তেওঁ ক'লে যে আচলতে মোৰ দেউতা জম্মু জিলাৰ এখন সৰু গাঁৱৰ বাসিন্দা আছিলে আৰু বিভাজনৰ সময়ত যেতিয়া তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ যেতিয়া তেওঁ নিজৰ গাঁৱৰ পৰা পলাবলগীয়া হৈছিলে কাৰণ গাঁওখনত তেখেতৰ পৰিয়ালৰ গোটেই পৰিয়ালটো তাত মৰি গৈছিলে সেই সংঘৰ্ষত তেওঁ একমাত্ৰ এজন মানুহ পৰিয়ালৰ তেওঁ বাচি থাকিল আৰু তাৰপিছত যেতিয়া তেওঁ পলাবলগীয়া হৈছিলে তেখেতে ওচৰৰে এগৰাকী হিন্দু আইমাতৃৰ ওচৰত তেখেতে সহায় বিচাৰিছিলে আৰু সেই হিন্দু মহিলাগৰাকীয়ে মানে এই আব্দুল লতিফ চাহাবৰ দেউতাক আছিলে তেতিয়া ডেকা ল'ৰা আছিলে সেই ল'ৰাজনক সেই হিন্দু মাতৃগৰাকীয়ে তেখেতক বচাইছিলে তেতিয়া তেওঁ কৈছিলে যে মই তোমাক বচাম কিন্তু কথাটো হ'ল যে যদি গম পায় তেতিয়াহ'লে অকল তোমাকেই নহয় মোকো মাৰিব আৰু তেওঁ কৈছিলে যে এনেকে ইয়াত য'ত মৃতদেহবিলাক পৰি আছে তুমি আজি সেই মৃতদেহবিলাকৰ মাজত তুমি শুই থাকা মই তোমাৰ ওপৰত মৃতদেহ কেইটামান জাপি দিম আৰু কাইলৈ একদম পুৱতি নিশাই তুমি ইয়াৰ পৰা প্ৰাণ ৰক্ষা কৰি পেলাই পলাই যাবা আৰু আব্দুল লতিফ চাহাবৰ দেউতাকে তেনেকুৱাই কৰিছিলে গোটেই ৰাতিটো তেওঁ মৃতদেহৰ মাজত তেওঁ পৰি থাকিবলগীয়া হ'ল কেনেকুৱা এটা অৱস্থা আমি কল্পনাও কৰিব নোৱাৰো এনেকে কৈ থাকিলেও মানে গাৰ নোম উঠি যায় যে মৃতদেহৰ মাজত তেওঁ পৰি থাকিব লগা হ'ল আৰু সেই মাতৃগৰাকীয়ে তেওঁৰ ওপৰত মৃতদেহ কেইটামান জাপি দিছিলে আৰু তেওঁ
নিজৰ প্ৰাণ ৰক্ষা কৰি পলাই গৈছিলে তেতিয়া গৱেষকক আব্দুল লতিফ চাহাবে কৈছিলে আচলতে মই মোৰ দেউতাৰ সেই ঋণটো আজি প্ৰতিশোধ কৰিছো যে তোমাক সহায় কৰি পেলাই আচলতে সেই যে হিন্দু মাতৃ এগৰাকীয়ে যে মোৰ দেউতাক বচাইছিলে মই সেইকাৰণে মই ভাবিছো যে এইটো মোৰ কৰ্তব্য যে তোমাক সহায় কৰিবলৈ কাৰণে ইয়াৰ লগে লগে মই আজিৰ এই পাঠটো ইমানতে সামৰণি মাৰিছো মই আশা কৰিছো যে এই পাঠটোৰ পৰা আপোনালোক আটাই উপকৃত হ'ব আৰু আগলৈ কেতিয়াবা আমি পুনৰ আকৌ লগ পাম আজিলৈ আহিছো নমস্কাৰ